পুৱাৰে পৰা আমেৰিকাৰ পৰা অহা বিশেষজ্ঞৰ দলে এই কাম কাজ আৰম্ভ কৰিবৰ বাবে তেওঁলোক আহি ইয়াত উপস্থিত হৈছে আৰু সেই যি স্থানত কাম বন কৰিবৰ কাৰণে তেওঁলোক উপস্থিত হৈছে সেই স্থানতে তেওঁলোকে এতিয়া তাত ফিল্ডসমূহ চফা কৰি থকা পৰিলক্ষিত হৈছে। তাৰ ফিল্ড চফা কৰি তাৰ যিসমূহ তাত আচবাব আছিলে সকলো ইয়াৰ পৰা আঁতৰাই নিছে আৰু তাত এখন নতুনকৈ পকী ফিল্ড নিৰ্মাণ কৰিছে আৰু তিনি ছাইডৰ পৰা তাত ৰাস্তা নিৰ্মাণ কৰা পৰিলক্ষিত হৈছে আৰু তেওঁলোকে তালৈ কাকো যাবলৈ দিয়া নাই। কিন্তু তেওঁলোকে কাম বন এতিয়ালৈকে আগবঢ়া নাই, তেওঁলোকে পৰ্যবেক্ষণহে কৰি আছে। তাৰ পৰা যিখিনি ফিল্ড আছিলে সেই ফিল্ডৰ সম্পূৰ্ণ চাফা চিকুণ কৰাইছে আৰু তেওঁলোকে এতিয়া তাত এটা বাংকাৰত তেওঁলোকে সোমাই তাতেই তেওঁলোকে আলোচনা কৰি আছে। আৰু তেওঁলোকে এটা কথা ONGCৰ এজন বিষয়াৰ পৰা জানিছিলোঁ যে তেওঁলোকে গোপনে জনাইছিলে আমাক এটা কথা, তাত তেওঁলোকৰ যি ডিমাণ্ড আছে সেই ডিমাণ্ডসমূহ তেওঁলোকে পূৰণ হ'লেহে ইয়াত সেই কাম হাত দিব পাৰিব বা কাম আৰম্ভ কৰিব পাৰিব। এই মুহূৰ্তলৈকে তেওঁলোকে সেইবাবেই কাম আৰম্ভ কৰা নাই আৰু তেওঁলোক বাংকাৰৰ ভিতৰত সোমাই তেওঁলোকে আলোচনাত মিলিত হৈ আছে আৰু ইয়ালৈ আহিছে ইয়াৰ পৰ্যবেক্ষণ কৰিবৰ কাৰণে শিৱসাগৰৰ আমগুৰিৰ বিধায়ক প্ৰদীপ হাজৰিকা। মই তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম ইয়াত পৰ্যবেক্ষণ কৰি আহি তেখেতে এই মুহূৰ্তত ইয়াত উপস্থিত হৈছে। কৰিলে আপুনি কি দেখিলে বা কেনেকুৱা কি ক'ব? তো ইয়াত মানে মইতো বহুত দেৰিকৈ আহিছোঁ। আজি কিমান দিন হ'ল, আজি 10 দিন হৈ গ'ল মই নাছিলোঁ। মই গুৱাহাটীৰ পৰা আজি ৰাতি আহি পাইছোঁহে। সেইকাৰণে ওচৰৰ আমাৰ স্থানীয় ৰাইজৰ ওচৰত মই ক্ষমাই বিচাৰিছোঁ যে মই সময়ত আহি বিপদৰ সময়ত একদম টাইমত দেখা দিব পৰা নাই। আজি মই এতিয়া আহিলোঁ ইয়াত। মই অহাৰ আগতো বহুত মানুহ আহি গ'ল। অসমৰ মাননীয় মুখ্যমন্ত্ৰী তেখেত আহিলে, চেণ্ট্ৰেল মিনিষ্টাৰ আমাৰ চেণ্ট্ৰেল মিনিষ্টাৰ সৰ্বানন্দহঁতো আহিছে, তাৰপিছত আমাৰ MPও আহিছে, তাৰ বিধায়কসকলো আহিছে। সেইকাৰণে আমাৰ ৰাইজৰ প্ৰতিনিধিসকল গোটেইখিনি আহিছে, পৰিচ্ছন্ন আহিছে, পৰিচ্ছন্ন মানুহ আহিছে। এতিয়া মই আজি আহি পেলাই অহাৰ আগতে মই বাহিৰত গম পাই আহিলোঁ যে আমেৰিকান এক্সপাৰ্ট আহিছে ইয়াত। আমেৰিকান এক্সপাৰ্ট আহিছে, বম্বেৰ পৰা মানুহ আহিছে, আহমেদাবাদৰ পৰা মানুহ আহিছে, দেহৰাদুনৰ পৰা মানুহ আহিছে। তেওঁলোকৰ বিভিন্ন এক্সপাৰ্ট, গোটেই এক্সপাৰ্টবিলাক এতিয়া আহিছে আৰু ইয়াত এক্সপাৰ্টবিলাক লাগি আছে। মই কেইবাজনৰ লগত কথা পাতিলোঁ, গুপ্তা বোলাজনৰ লগত মই কথা পাতিলোঁ। তো আমাৰ এতিয়া যিজন চাংমাং বুলি ক'লে তেখেতৰ লগতো আমি কথা পাতিছোঁ। তো তেওঁলোকে মানুহবিলাকে খুব ভালকৈ কাম কৰি আছে। ইয়াত মানে দুটা ডাঙৰ কথা মই চালোঁ। এটা হ'ল গেছৰ লগত অইল মিক্স নাই ইয়াত, তেওঁলোকে কোৱাটো যে অইল। আৰু দেখিছোঁ আমি ওচৰত একদম ওচৰত গৈছোঁ, তাৰ কোনো চিটিকণি কিন্তু অইল চিটিকণি আমালৈ অহা নাই। এতিয়া অইলটো যদি গেছৰ লগত থাকিলেহেঁতেন তেতিয়াহ'লে ওচৰৰ যিবিলাক আমাৰ ঘৰ দুৱাৰ পৰিয়াল আছে সেইবিলাকৰ মানে এতিয়া যিটো লোকচান হৈছে তাতকৈও মানে বহুত বেছি লোকচান হৈ গ'লহেঁতেন। এতিয়া মই একদম ওচৰতে তেওঁলোকৰ থকা 2-3 ঘৰ মানুহৰ মই পালোঁ, মানুহ লগ পাইছোঁ। তেখেতসকল এতিয়া বনগাঁৱৰ কেম্পত আছে বুলি কৈছে, কিন্তু তেখেতসকলৰ ঘৰটো একদম ওচৰতে আছে। সেইটো পিনৰ পৰা তেওঁলোকৰ লোকচান বহুত হৈছে, মানে তেওঁলোক ঘৰত থাকিব পৰা নাই, বহুত মানুহ ঘৰত থাকিব পৰা নাই, কেম্পত আছে। সেইকাৰণে সেইটো এটা মানুহৰ পাব্লিকৰ যথেষ্ট হাৰাছমেণ্ট হৈছে, সেইটো কোনো কথা নাই। তাৰপিছত হৈছে নইজ পলিউশ্যনটো। নইজ পলিউশ্যনটো আজি হৈছে, আৱাজটো কম হৈছে বুলি কৈছে, চবে ওচৰত যাব পৰা হৈছে বুলি কৈছে। আৰু ময়ো ওচৰলৈ গৈছোঁ, ইমান এটা বৰ দিগদাৰ নাই, কাণত মানে কোনো বিশেষ একো ল'বলগীয়া হোৱা নাই। প্লাছ তেওঁলোকে কৈ আছে যে এতিয়া প্ৰেছাৰটো বহুত কমি গ'ল। আগতে মানে যিটো প্ৰেছাৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী তেখেতসকল অহাৰ সময়ত যিমান প্ৰেছাৰ আছিলে এতিয়া কিন্তু প্ৰেছাৰটো ইমান নাই, প্ৰেছাৰ বহুত কমি গ'ল। সেইকাৰণে তেওঁলোকে ইতিমধ্যে তাত কেপিং কৰিবৰ কাৰণে বস্তুবিলাক চব মেটেৰিয়েলছবিলাক গোটাইছে। এতিয়া যদি সেইটো কেপিং কৰিব পাৰে তেতিয়াহ'লে এইটো মানে হ'ব, সমস্যাটো মানে সমাধান হ'ব, তেওঁলোকৰ ভবাটো, তেওঁলোকে কোৱাটো। এতিয়া আপুনি তাত পৰ্যবেক্ষণ কৰিলে আৰু এতিয়া কাম কেতিয়াৰ পৰা আৰম্ভ হ'ব বাৰু? নাই, তেওঁলোকে বস্তুবিলাক চব আজি গোটাই আছোঁ বুলি ক'লে মোক। এতিয়া মই ক'লোঁ যে আপোনালোকে কেপিঙৰ কামটো, তেওঁলোকে মানে প্ৰথম কথাটো হৈছে যিটো গেছটো গৈ আছে এই গেছটো ওপৰৰ পৰা তেওঁলোকে এটা কৰিব, এই বস্তুবিলাক ৰিমুভ কৰি আছে, তাৰ ওচৰৰ বস্তুবিলাক কৈছে এই বস্তুখিনি ৰিমুভ কৰা শেষ কৰাৰ পিছত আমি 1-2 দিনৰ ভিতৰত আমি সেইটো কাম আৰম্ভ কৰিম। 1-2 দিন তেওঁলোকে কৈছে। এতিয়া এই গেছটো যদি কেনেবাকৈ জ্বলিবলৈ হয় বা ইয়াত কিবা এনেকুৱা আশংকা আছে নেকি? মই সেই কথাটো সুধিছোঁ। সেইকাৰণে তেওঁলোকে মই কৈছোঁ যে গেছটোৰ পৰা আমি 3টা মানে ডেঞ্জাৰ আমাৰ কাৰণে আহিব পাৰে। এটা হ'ল গেছৰ লগত যদি অইল মিক্স আছে
আৰু গেছটো যদি আপোনাৰ এইটো স্মেল কৰিব নোৱাৰা এটা গেছ হয়, তাৰপিছত হৈছে ইয়াত যিটো আৱাজ আছে তাৰপৰা এই গেছটো বাই চান্স জ্বলিব পাৰে, তেতিয়া আপোনাৰ কৈছে তেনেকুৱা জ্বলাৰ কাৰণে আমি সাজু আছোঁ ইয়াত। যদি কিবা তেনেকুৱা হয় তেতিয়া মানে যদি তেনেকুৱা ধৰণৰ অৱস্থা এটা যদি আহিবলৈ সেইটো কাৰণে আমি একদম সাজু আছোঁ। কিন্তু এতিয়া প্ৰেছাৰটো যিহেতু ইমান কমি গৈছে, এইটো প্ৰেছাৰত মানে ফটককৈ তেনেকৈ নাই, আৰু আমি ওচৰত তেনেকুৱা ধৰণৰ কোনো পদাৰ্থ থাকিব দিয়া নাই যিটো পদাৰ্থৰ পৰা তেনেকুৱা ধৰণৰ এটা ঘটনা হ'ব পাৰে। মই পলিউশ্যনটো মই বিশেষ সুধিছোঁ, কাৰণ পলিউশ্যনটো কি হয় মই কৈছোঁ যে এইটো যদি এয়াৰটো পলিউশ্যন হয় তেতিয়াহ'লে মানুহবিলাক আপোনালোকে এইটো গুচি যোৱাৰ পিছত মানুহবিলাকৰ বেমাৰ হ'ব, স্কিন ডিজিজ হ'ব পাৰে, বিভিন্ন ধৰণৰ বেমাৰ হ'ব পাৰে। আৰু ইনহেলিং কৰোঁতে যিটো যদি ভিতৰলৈ গৈছে তেতিয়াহ'লে ভিতৰতো কিবা অৰ্গেনত এফেক্ট হ'ব পাৰে। কৈছে যে আমি ইয়াত এতিয়া কাম কৰি আছোঁ, আমি মাস্ক নোলোৱাকৈ আমি কাম কৰিছোঁ। এই যিটো গেছ ওলাইছে এইটো গেছ মানে তেনেকুৱা ধৰণৰ কোনো পলিউটেড মানে গেছ নহয় এইটো। এতিয়া সেইকাৰণে আমি গোটেই মানুহ নহ'লেতো আমি ইমান দিন পৰি গ'লোহেঁতেন ইয়াত, আমি ওচৰত যিবিলাক কাম কৰি আছোঁ। সেইকাৰণে আমি ভাবোঁ যে তেনেকুৱা ধৰণৰ ৰাইজৰ এফেক্ট হ'বলগীয়া তেনেকুৱা ধৰণৰ একো নহয়, আৰু আমি 2-4 দিনৰ ভিতৰত এই সমস্যাটো সমাধান কৰিবৰ কাৰণে আমি পূৰা লাগি আছোঁ। আৰু এটা কথা ক'ব লাগিব, যিহেতু আপোনালোক সকলো আহিলে, মুখ্যমন্ত্ৰী আহিলে আৰু বিষয়াকৰ্মীও আহিলে, কিন্তু যিজন ইয়াৰ ঠিকাদাৰ কুখ্যাত যিজন তেলচুৰ আখ্যা দিছে তেখেত এতিয়াও ইয়াত উপস্থিত নহ'লে, ৰাইজৰ দুখ দুৰ্দশা কোনো বুজ নল'লে। মানে যিজন ঠিকাদাৰজনৰ কথাটো মই শুনিলোঁ, কৃষ্ণ আগৰৱালা নে কি কৈছে যিজন হয়, ইয়াৰ অনা হৈছে কৃষ্ণ আগৰৱালা। এতিয়া ঠিকাদাৰজনৰ কথাটো ইতিমধ্যে অসম চৰকাৰে গম পাইছে, ভাৰত চৰকাৰেও গম পাইছে। মই ভাবোঁ যে তেখেতসকলে যিহেতু এনেকুৱা এটা ঘটনা ঘটিলে, এইটো যদি তেওঁলোকৰ ফল্টি আছে ইয়াতে, তেতিয়াহ'লে নিশ্চয় ইয়াৰ ওপৰত একশ্যন হ'ব বুলি মই বিবেচনা কৰোঁ। কাৰণ তেখেতসকলে যিবিলাক কাম কৰি আছে, ৰাইজৰ অপকাৰ হোৱা কোনো কাম কৰিবলৈ কাকো এৰি দিয়া নাই। ক'ৰবাত যদি অপকাৰ হৈছে তেতিয়াহ'লে একশ্যন লৈছে তাত।